এতিয়া মেইন কথাটো হৈছে তোমালোকে অনলাইন সাবমিশন কৰাৰ লগে লগে তোমালোকৰ কামটো শেষ হৈ নাযায় এই সাবমিশন কৰাৰ লগে লগে তোমাৰ কামটো আৰম্ভহে হয় কাৰণ যেতিয়া তোমালোকে অনলাইন সাবমিশন কৰিবা যিকোনো এটা কলেজত কাৰণ 5টা কলেজত তোমালোকে সাবমিশন কৰিব পাৰা আৰু 5টা কলেজত সাবমিশন কৰাৰ লগে লগে সেই 5টা কলেজতে তুমি এডমিশনটো নাপাব পাৰা তোমাৰ মাৰ্কছৰ ওপৰত ডিপেন্ড কৰিব যদি কলেজৰ পৰা অফাৰ কৰে যে তোমাৰ যোনটো মাৰ্কছটো এলিজিবল হয় আমাৰ কলেজত এডমিশন কৰিবৰ কাৰণে সো তুমি এডমিশন কৰিব পাৰা বুলি যেতিয়া অফাৰ আহিব তেতিয়া তুমি একচেপ্ট কৰিব লাগিব একচেপ্ট কৰাৰ পাছতে বাকি যিমানবোৰ কলেজত তুমি ফৰ্ম ফিলআপ কৰিছিলা সেই বাকিবোৰ সব আঁতৰি যাব আৰু যোনটো একচেপ্ট কৰিছা হেতু কলেজত একচেপ্ট কৰাৰ পাছতে তুমি ফৰ্মখন লৈ গৈ তাতে এডমিশন কৰিব পাৰিবা ঠিক আছে তো এতিয়া মই দেখাবলৈ গৈ আছো তোমালোকে কেনেকৈ এপ্লাই কৰিব পাৰিবা ইয়াতে দেখা পাইছা তোমালোকে ষ্টুডেন্ট এডমিশন ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰি এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে এনেকৈ অপচনটো খুলি খাই যাব দেখা পাইছা মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ আৰু 6 ডিজিট পিন ক্লিক হিয়াৰ এই যোনটো অপচনটো হয় ইয়াতে ক্লিক কৰিব লাগিব আৰু এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াতে প্ৰথমতে তোমালোকে দেখা পাইছা সিলেক্ট বৰ্ড ইয়াতে অবভিয়াসলি সেবাই হ'ব সেবা সিলেক্ট কৰা প্ৰথম অপচনটো তাৰ পাছতে ইয়াতে দেখা পাইছা সিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়াৰ সো ইয়াতে ইয়াৰটো সিলেক্ট কৰিব লাগিব কোনটো ইয়াত তোমালোকে পাস কৰিছা আৰু ইয়াৰটো সিলেক্ট কৰাৰ পাছতে ইয়াতে দেখা পাইছা নেম অফ ক্লাছ 10th এক্সামিনেশ্যন ইয়াতে তোমালোকে এছএলসি সিলেক্ট কৰিব লাগিব বা ইয়াতে এছএলসি ডাইৰেক্ট লিখি দিব পাৰা এন্ড দেন ইয়াতে দেখা পাইছা ৰোল অফ ক্লাছ 10th এক্সাম আৰু নং অফ ক্লাছ 10th এক্সাম সো ইয়াতে ৰোল আৰু নংটো তোমালোকে এন্টাৰ কৰিব লাগিব তাৰ পাছতে ইয়াতে টোটাল মাৰ্কছ শো হৈ যাব টোটাল 600 মাৰ্কছ আৰু টোটাল মাৰ্কছ অফ 10 কিমান মাৰ্কছ স্কোৰ কৰিছা হেতু দিব লাগিব 600 ৰ পৰা কিমান মাৰ্কছ পাইছা মাৰ্কছ দিয়াৰ লগে লগে ইয়াতে পাৰ্সেন্টেজটো শো হৈ যাব কিমান পাৰ্সেন্টেজ হৈছে তাৰ পাছতে ইয়াতে নামটো যেনেকৈ এডমিট কাৰ্ডত আছে তেনেকৈ এন্টাৰ কৰিব লাগিব আৰু ডেট অফ বাৰ্থ যেনেকৈ এডমিট কাৰ্ডত আছে আৰু মাদাৰ্স নেম আৰু ফাদাৰ্স নেমটো এন্টাৰ কৰিব লাগিব তাৰ পাছতে ইয়াতে দেখা পাইছা 10 ডিজিট মোবাইল নাম্বাৰ এটো এন্টাৰ কৰিব লাগিব এন্টাৰ কৰি নেক্সটত ক্লিক কৰিব লাগিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে এটা ওটিপি যোনটো মোবাইল নাম্বাৰ এন্টাৰ কৰিছা তাতে যাব আৰু ওটিপিটো ইয়াতে ফিলআপ কৰিব লাগিব মই ইয়াতে নেক্সটত ক্লিক কৰিলো নেক্সটত ক্লিক কৰাৰ লগে লগে এটা ওটিপি সেন্ড হ'ব আৰু ওটিপিটো ইয়াতে ফিলআপ কৰিব লাগিব ওটিপিটো ফিলআপ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা পাবা সিলেক্ট নেশনালিটি তোমাৰ নেশনালিটি সিলেক্ট কৰিব ইণ্ডিয়ান অটোমেটিক আহি আছে আৰু আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব লাগিব আৰু ইয়াতে দেখা পাইছা আধাৰ নং আপডেশন এবভ 15 ইয়াৰ্স অফ এজ সো ইয়াতে সিম্পলি নোট ক্লিক কৰি দিবা ঠিক আছে আৰু জিনকেটা ষ্টাৰ মাৰ্ক নাই হেকেটা ফিলআপ নকৰিলেও হ'ব হেকেটা ফিলআপ নকৰিলেও হ'ব এন্ড স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰি ইয়াতে তোমালোকে দেখা পাইছা এড্ৰেছ লাইন তোমাৰ এড্ৰেছখিনি ফিলআপ কৰিবা ষ্টেট ডিস্ট্ৰিক্ট টাউন বা গাঁও পুলিশ ষ্টেচন এই গোটেইখিনি ফিলআপ কৰি দিবা এড্ৰেছখিনি ফিলআপ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিবা ইয়াতে দেখা পাইছা সিলেক্ট ৰিলিজিয়ন আৰু সিলেক্ট কাষ্ট এন্ড দেন সিলেক্ট জেন্ডাৰ সিলেক্ট কাষ্টত তোমালোকে চাবা তোমাৰ যি কাষ্ট হয় এটো সিলেক্ট কৰি লবা আৰু কাষ্ট সাৰ্টিফিকেটটো তোমালোকক প্ৰয়োজন হ'ব এই কাষ্ট সাৰ্টিফিকেটটো তোমালোকক প্ৰয়োজন হ'ব তো কাষ্ট সাৰ্টিফিকেট তোমালোকে অনলাইনত এপ্লাই কৰিব পাৰিবা অনলাইনত কেনেকৈ এপ্লাই কৰিব পাৰি মোৰ ভিডিও দি থোৱা আছে লেটেষ্ট ভিডিও তোমালোকে চাব পাৰিবা এন্ড দেন ইয়াতে জেন্ডাৰটো সিলেক্ট কৰিবা মেল ফিমেল যি হয় ঠিক আছে আৰু ইয়াতে তোমালোকে দেখা পাইছা ওয়েদাৰ বিলং টু স্পেশালি এবেল্ড ক্যাটেগরি যদি বিকলাঙ্গ বা বেলেগ কিবা অক্ষমতা আছে তেন্তে ইয়েস কৰিবা যদি নহয় নো কৰিবা নোতে ৰাখিবা ঠিক আছে আৰু ইয়াতে দেখা পাইছা ওয়েদাৰ বিলং টু টি ট্ৰাইব আদিবাসী কমিউনিটি যদি আদিবাসী কমিউনিটিৰ পৰা বিলং কৰা তেন্তে ইয়েস কৰিবা যদি নহয় সিম্পলি নো ৰাখিবা ডু ইউ হেভ এনি ষ্টেট নেশনাল লেভেল এক্সট্ৰা কাৰিকুলাম সাৰ্টিফিকেট ইন স্পোর্টস কালচাৰেল এনসিসি এটসেট্ৰা যদি বেলেগ ষ্টেট লেভেলৰ তোমাৰ সাৰ্টিফিকেট যদি আছে তেন্তে তোমালোকে ইয়াতে ইয়েস লিখি আপলোড কৰিব পাৰিবা কাৰণ এই সাৰ্টিফিকেট থাকিলে তোমালোকৰ এডমিশনত সহায় হ'ব ওয়েদাৰ বিলং টু এপিএল বিপিএল ক্যাটেগরি আৰু ইয়াতে তোমালোকে দেখা পাইছা ইন কেস অফ বিপিএল ক্যাটেগরি ইনকাম সাৰ্টিফিকেট অফ দি ফ্যামিলি ইস্যুজ বাই কনসার্ন ৰেভিনিউ সার্কেল দেখা পাইছা যদি তোমালোকৰ বিপিএল ক্যাটেগরি হয় তেন্তে তোমালোকে ফ্ৰী এডমিশনটো লাভ কৰিবলৈ সক্ষম হ'বা আৰু ইয়াতে তোমালোকে সিম্পলি বিপিএল সিলেক্ট কৰিবা কাৰণ তোমালোকৰ যোনটো ৰেশন কাৰ্ডটো হ'ব হেতুৱে বিপিএল বুলি ধৰি লোৱা হয় আৰু তোমালোকে হেতু প্ৰভাইড কৰি ফ্ৰী এডমিশন লাভ কৰিব পাৰিবা ঠিক আছে তাৰ পাছতে ইয়াতে দেখা পাইছা আপলোড ৰেকৰ্ড ডকুমেন্ট ইয়াতে তোমালোকৰ একপি ফটো আৰু এছএলসি যোনটো তোমাৰ ক্লাছ 10 ৰ মাৰ্কশিটটো
আৰু মাৰ্কশ্বিটটো কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰি সেইটো যদি তোমালোকে নাজানা মোক কমেণ্ট কৰিবা মই এটা শ্বৰ্ট ভিডিঅ' আনিম তাত তোমালোকে চাই পিনি ডাউনলোড কৰিব পাৰিবা কাৰণ তোমালোকে লগে লগে মাৰ্কশ্বিটটো পোৱা নাযায় কাৰণ কালি পৰহি ৰিজাল্টটো দিছেহে আৰু ইয়াতে কাষ্ট চাৰ্টিফিকেটটো তোমালোকে আপলোড কৰিব লাগিব যদি তোমালোকৰ আছে আৰু কাষ্ট চাৰ্টিফিকেট যদি তোমালোকে এতিয়ালৈকে পোৱা নাই বা তোমালোকে এপ্লাই কৰা নাই তেন্তে অতি শীঘ্ৰে এপ্লাই কৰি লোৱা কাৰণ কাষ্ট চাৰ্টিফিকেটটো তোমালোকক প্ৰয়োজন হ'বই আৰু কাষ্ট চাৰ্টিফিকেটটো তোমালোকে এপ্লাই কৰি যোনটো ৰিচিট হয় ৰিচিট আপলোড কৰিব পাৰিবা কাৰণ লগে লগে তোমালোকে কাষ্ট চাৰ্টিফিকেটটো পাবলৈ সক্ষম নহবা আৰু তোমালোকে ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰি ল'বা ইনকাম চাৰ্টিফিকেটটো নহ'লে তোমালোকে ফ্ৰী এডমিশ্যন পাবলৈ সক্ষম নহবা গতিকে ইনকাম চাৰ্টিফিকেটটো তোমালোকে আজিয়ে এপ্লাই কৰি লোৱা প্ৰায় 1 উইক মানৰ ভিতৰত তোমালোকে পাই যাবা আৰু ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰি তাৰো ভিডিঅ' দি থোৱা আছে আৰু ডেসক্ৰিপশ্যনত মই দি দিম আৰু ভিডিঅ'ৰ শেষত তোমালোকে পাই যাবা কেনেকৈ এপ্লাই কৰিব পাৰি তাত ক্লিক কৰি তোমালোকে সিম্পলি চাই এপ্লাই কৰি ল'ব পাৰিবা নিজে ঠিক আছে আৰু একেটা ডকুমেন্ট আপলোড কৰাৰ পাছতে তোমালোকে দেখা পাইছা 6 ডিজিট এটা পিন জেনাৰেট কৰিব লাগিব পিন তোমালোকে সেট কৰিব লাগিব যেনেকৈ গুগল পে ফোন পে থাকে তেনেকৈ এটা পিন তোমালোকে সেট কৰিব লাগিব তাৰ পাছত তোমালোকে প্ৰসিড ফৰ নেক্সট অপচনত ক্লিক কৰি নেক্সট ষ্টেপত যাব পাৰিবা প্ৰসিড টু নেক্সট ষ্টেপত ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব ইয়াতে তোমালোকে দেখা পাই যাবা তোমাৰ ফটো আৰু তোমালোকৰ যি ডিটেইলছ ফিল আপ কৰিছা সেইবোৰ ইয়াতে শো হৈ যাব ঠিক আছে ইয়াতে আই হিয়াৰবাই ডিক্লেয়াৰ ডেট যোনটো অপচনত ক্লিক কৰি তোমালোকে ডিক্লেয়াৰেশ্যনটো দিব লাগিব ডিক্লেয়াৰেশ্যনটো দি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব লাগিব আৰু ওকেত ক্লিক কৰি দিবা ইয়াতে তোমালোকে দেখা পাইছা ইনষ্টিটিউট নেম অৰ ইনষ্টিটিউট কোড সো ইয়াতে তোমালোকে সাৰ্চ কৰি ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিবা মই ইয়াত তোমালোকক দেখাইছো সো এটা কলেজৰ নামটো এন্টাৰ কৰাৰ পাছতে সাৰ্চ অপচনত ক্লিক কৰিব লাগিব দেখা পাইছা এনেকৈ কলেজৰ নামটো শো হৈ যাব ইয়াতে মই গুৱামুখ কলেজ সাৰ্চ কৰিছিলো কলেজ সাৰ্চ কৰাৰ পাছতে এনেকৈ অপচনটো খোল খাই গৈছে যেটো ষ্ট্ৰীমত তোমালোকে এপ্লাই কৰিবা হেটো ষ্ট্ৰীমত সিলেক্ট কৰিব লাগিব এপ্লাই ফৰ আৰ্টছ আৰু এপ্লাই ফৰ সায়েন্স ষ্ট্ৰীম দিয়া আছে সাবজেক্টবোৰ এন্টাৰ কৰি যেটো ইয়াতে দেখা পাইছা অপচনটো এপ্লাই ফৰ এডমিশ্যন অপচনত ক্লিক কৰিলে তোমালোকৰ এডমিশ্যনৰ যোনটো ফৰ্মটো সাকসেসফুলি সাবমিটেড হৈ যাব ঠিক আছে আৰু ম্যাক্সিমাম তোমালোকে 5টা কলেজত এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিবা আৰু তাতকৈ বেছি কৰিব নোৱাৰিবা ঠিক আছে হেকাৰণে তোমালোকে যেটো কলেজত পাম বুলি ভাবা আৰু যেটো কলেজত তুমি এডমিশ্যন ল'ম বুলি ভাবা হেতু কলেজতে ট্ৰাই কৰিবা কাৰণ যোনটো কলেজত তোমালোকে এক্সপেক্ট নকৰা পাম বুলি তোমাৰ পাৰ্চেন্টেজৰ ওপৰত ডিপেন্ড কৰি সো হেতু কলেজত তোমালোকে এনে এপ্লাই কৰিব নালাগে আৰু ইয়াতে তোমালোকৰ প্ৰফাইলটো শো হৈ থাকিব ড্যাশবোৰ্ড এপ্লাই মাই এপ্লিকেশনস আৰু ভিউ এডিট এপ্লিকেশনস ডাউনলোড এই সেকশনবোৰ ইয়াতে শো হৈ থাকিব তোমালোকে তাত ক্লিক কৰি চাব পাৰিবা ইয়াতে মই পৰ্ট্ৰেট মোডত থোৱাৰ কাৰণে অপচনবোৰ শো হোৱা কিন্তু তোমালোকে অতি সহজে চাব পাৰিবা ঠিক আছে তো এনেকৈ তোমালোকে এছএছ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিবা আৰু কিবা জানিবলগীয়া থাকিলে বা কিবা বুজিবলগীয়া থাকিলে তোমালোকে মোক কমেন্ট কৰিব পাৰা আৰু সাবজেক্ট কেনেকৈ কম্বিনেশন ল'ব পাৰি হেতু যদি তোমালোকক ক'ব লাগে তেনে মোক কমেন্ট কৰিবা মই তোমালোকক ভিডিঅ' আনিম কেনেকৈ তোমালোকে সাবজেক্ট চুজ কৰিবা কোন সাবজেক্ট ল'লে তোমালোকৰ ভাল হ'ব সকলো কথা তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে আজি ভিডিঅ'টো এয়া আছিল আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম